নমস্কাৰ বহুত দুখেৰে মানে আজি এটা খবৰ দিবলৈ ওলাইছোঁ মানে বুকুখন মানে কৈছোঁ নহয় শোকে খুন্দা মাৰি ধৰিছে। কিছু সময় আগতে এটা মানে বহুত বেয়া খবৰ এটা শুনিলোঁ, যিটো খবৰ শুনিম বুলি কেতিয়াবা আশা কৰা নাছিলোঁ। আমাৰ অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰত তেখেতে সাগৰত চলোৱা যিখন বাইক, কিবা এটা নাম কয়, মই নামটো নাজানো বিশেষকৈ। সেইখন এই বাইক চলাই থকা অৱস্থাত তেখেতৰ অকস্মাত দুৰ্ঘটনা হৈ তেখেত সাগৰ পৃষ্ঠত পৰি গৈ তেখেতৰ আকস্মিক মৃত্যু ঘটিছে বুলি এতিয়া খবৰ এটা পাইছোঁ। আমি শুনিছোঁ নিউজবিলাকত ওলাইছে। মানে বহুতে মৰ্মাহত হৈছে খবৰটো শুনি। মানে ইমান মানে কৈছোঁ মানে যাৰ ভাষা নাই বুজাবলৈ, বহুত দুখ লাগিছে। কিয়নো এজন এনেকুৱা শিল্পী যিজনৰ সৃষ্টিশীলতাত মানে সৰুৰ পৰা কেঁচুৱাৰ পৰা বৃদ্ধালৈকে তেখেতৰ গীতৰ জৰিয়তে মানে মানুহক চুব পৰা এটা ক্ষমতা আছিলে তেওঁৰ গীতবিলাকত। আৰু সেইটো তেনেকুৱা আৰু দ্বিতীয়জন ব্যক্তি চাগে এই পৃথিৱীতে নোলাব, যিজনে সৰুৰ পৰা কেঁচুৱাৰ পৰা মানে ডাঙৰ একে বয়সস্থ মানুহলৈ মনক চুব পৰা এজন গায়ক শিল্পী। তেখেতৰ শিল্পী সত্তাৰ নিচিনা আৰু দ্বিতীয়জন ব্যক্তি এই পৃথিৱীত নোলাব। মই কৈছোঁ, যাক নেকি আমি গোটেই অসমবাসী ৰাইজে ভগৱান হিচাপে মানে, তেখেতৰ কথা তেখেতে কিছু প্ৰণালী কৰে যদিও এইবিলাক মানুহে ধৰি নাথাকে। কিয়নো তেখেত হ'ল প্ৰতিজন মানুহৰ বুকুত হৃদয়ত থকা এজন ব্যক্তি। সেইকাৰণে তেখেতক সকলোৱে শ্ৰদ্ধা কৰে, সন্মান কৰে। আৰু তেখেতৰ এনেকুৱা এটা আকস্মিক মৃত্যু হ'ব বুলি কোনো কল্পনাই কৰা নাছিলে। আমিও মানে কেতিয়াও ভবা নাই এনেকৈ তেখেত যায় আমাৰ পৰা আঁতৰি যাব, এনেকৈ অকস্মাত আঁতৰি যাব। ছিংগাপুৰত কিবা এটা প্ৰগ্ৰাম কৰিবলৈ তেখেতে গৈছিলে, আৰু কালি মই তেখেতৰ প্ৰফাইলটো খুচৰি চাওঁতে তেখেতৰ সেই নিউজটো মই পাইছিলোঁ। তেখেত যোৱা বুলি কৈছে, কিবা এটা প্ৰগ্ৰামত তেখেত পাৰ্টিচিপেট কৰিবলৈ গৈছিলে। আৰু আজি প্ৰায় 1মান বজাত নে 2মান বজাতে তেখেতৰ এই ঘটনাটো মানে হৈছে। আৰু এতিয়া বহুতে মানে মৰ্মাহত হৈছে খবৰটো শুনি। আপোনালোকক জনালোঁ, আপোনালোকে যিসকলে এতিয়ালৈকে খবৰটো পোৱা নাই, আপোনালোকে অলপ জানক বিষয়টোৰ প্ৰতি, সকলোৱে জানক। যিহেতু জুবিন গাৰ্গ অসমৰে নহয় গোটেই পৃথিৱীৰে চিনাকি, য'ত নেকি বলিউড হলিউড চবতে তেখেতৰ সমাদৰ আছে। সকলো জাতি ধৰ্মৰ মানুহে তেখেতক ভাল পায়, মৰম কৰে, চেনেহ কৰে। আৰু তেখেতে বলিউডৰ কাৰণে বহুত ভাল গীত গাই থৈছিল, কিন্তু অসমৰ প্ৰতি এটা টান থকাৰ কাৰণে তেখেতে বলিউড এৰি থৈ আহি অসমৰ হকে তেখেতে গান গাবলৈ বেছিকৈ ধৰিলে। অসমৰ প্ৰতি থকা দয়াবদ্ধতা, মৰম ভাল পোৱাৰ কাৰণে তেখেতে বলিউড জগতখন এৰি থৈ আহি অসমৰ হকে গান গাইছিলে। আৰু যিকোনো ভাষাত তেখেতে গান গাইছিলে, বহুত ধৰণৰ ভাষাত, তামিল তেলেগুৰ পৰা আদি কৰি বঙালী, ইংলিছ, যিমান ভাষা প্ৰায়বিলাক ভাষাতে তেখেতে গীত গাইছিলে। নেপালী, বহুত ধৰণৰ ভাষাত তেখেতে গীত গাইছিলে। আৰু তেখেতৰ সৃষ্টিত এটা মানে বহুত ধৰণৰ এটা ভাল মানে আছিলে। তেখেতে যিবিলাক সৃষ্টি কৰিছিলে, তেখেতৰ সৃষ্টিবিলাক মানে সকলোৰে হৃদয় চুব পৰা সৃষ্টি আছিলে। তেখেতে যি টি গীত গোৱা নাছিলে, যিবিলাক মাটিৰ গোন্ধ থকা গীত, প্ৰেমৰ গীত, সকলো ধৰণৰ ভক্তিমূলক গীত, যেনেকুৱা গীত নকওক তেখেতে প্ৰতিটো দিশতে তেখেতৰ পাৰদৰ্শিতা আছিলে। সেইকাৰণে তেখেত আমাৰ মাজত নাইকিয়া হোৱা বুলি কোৱাত মানে মানি ল'ব পৰা নাই। বহুত মানে মৰ্মাহত হৈছোঁ, এটা দুখজনক বিষয়। মানে কি ক'ম আৰু ভাষা নাই ক'বলৈ। ভিডিঅ'টো আজিলৈ ইমানেই আছিল আৰু।